নমস্কাৰ সকলোকে স্বাগতম জনাইছো দা বেসিক টকছলৈ দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স সমূহৰ সৈতে আজি কাৰেণ্ট এফেয়াৰ্সত কি আছে আমি চাই লওঁ আহক প্ৰথমটো হৈছে যে ৰাজ্যপালৰ নিযুক্তি আৰু সালসলনি শেহতীয়াকৈ কালি পৰহিৰ ভিতৰত কেইবাখনো আমাৰ ৰাজ্যপালসকলক সালসলনি কৰা হৈছে কোনোবাই পদত্যাগ কৰিছে তো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে শেহতীয়াকৈ চাওক নিউজটো আহিছে যে দ্ৰৌপদী মুৰ্মুৱে দেশৰ কেইবাখনো ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালৰ পদত গুৰুত্বপূৰ্ণ সালসলনি কৰে এটা কথাটো হল যে এই খবৰটোৰ পৰা আমি আমাৰ পৰীক্ষাত আহিব লগা কি কথা আছে ইয়াত আপোনাক হয়তো নুখুধিব পাৰে যে কোন ৰাজ্যপাল সলনি কৰিছে বা কি কৰিছে আপোনাৰ যদি আমাৰ অসমৰ হলতেন অসম স্পেসিফিক হলতেন তেতিয়া কথাটো বেলেগ আছিল বেলেগ ৰাজ্যপাল সলনি কৰিছে তো সেই পৰীক্ষাটো সেই প্ৰশ্নটো বা সেই কথাটো আমাৰ পৰীক্ষাত নাহিবও পাৰে কিন্তু আমি ইয়াৰ পৰা জানিব লগা কি কথা আছে ইয়াৰ পৰা জানিব লগা কথাটো হল যে ৰাজ্যপালৰ নিযুক্তি আৰু যোগ্যতা কি লাগে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে আৰু ৰাজ্যপাল এজন হ'বলৈ কাৰণে তেওঁ কি যোগ্যতাৰ প্ৰয়োজন ভাৰতীয় সংবিধানত তেওঁৰ বিষয়ে কি যোগ্যতা বা তেওঁ কেনে ধৰণে নিযুক্তি দিব এই বিষয়ে কি লিখি থৈ দিছে সেই গোটেই কথাখিনি আমি চাই লওঁ আহক অনুচ্ছেদ 153 অৰ্থাৎ আৰ্টিকল 153 কৈছে যে প্ৰতিখন ৰাজ্যৰ বাবে এজন ৰাজ্যপাল থাকিব অৰ্থাৎ আমাৰ ভাৰতত যিমান কেইখন ৰাজ্য আছে বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেই ৰাজ্যসমূহৰ বাবে এজন ৰাজ্যপাল থাকিব অৱশ্যে 1956 চনৰ সংশোধনী অনুসৰি এটা এমেন্ডমেন্ট হৈছিল আৰু সেই এমেন্ডমেন্টৰ অধীনত কোৱা হৈছিল যে এজন ব্যক্তিক দুখন বা ততোধিক এজন ৰাজ্যপালে এখন ৰাজ্য বা দুখন বা তাতছে বেছি ৰাজ্যৰ তেওঁ কি হ'ব পাৰে ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিব পাৰে ঠিক আছে তেওঁ ৰাজ্যপাল হিচাপে নিযুক্তি দিব পাৰে তাৰ পিছত অনুচ্ছেদ 155 অৰ্থাৎ আৰ্টিকল 155ত কি কোৱা হৈছে যে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে তেওঁৰ স্বাক্ষৰিত আৰু মোহৰযুক্ত আজ্ঞাপত্ৰৰ দ্বাৰা নিযুক্তি দিয়ে অৰ্থাৎ ইয়াৰ পৰা আমি গম পালো যে আমাৰ যি ৰাজ্যপাল আছে ৰাজ্যপালজনক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৰাজ্যপালজনক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি নিদিয়ে বা অন্য কোনো মুখ্যমন্ত্ৰীয়ে নিযুক্তি নিদিয়ে বা আমাৰ মুখ্য ন্যায়াধীশে নিযুক্তি নিদিয়ে তেওঁ কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ঠিক আছে তেওঁ ৰাষ্ট্ৰপতিৰ অধীনত কাম কৰি থাকে ৰাজ্যসমূহত তেওঁ ৰাজ্যপাল হ'বৰ কাৰণে কি যোগ্যতাৰ প্ৰয়োজন তেওঁ এজন ভাৰতীয় নাগৰিক হ'ব লাগিব হেতুটো সকলো এটা সাধাৰণ কথা তেওঁ ন্যূনতম বয়স কমসে কম তেওঁ 35 বছৰ হ'ব লাগিব ঠিক আছে সংসদ বা ৰাজ্যিক বিধানসভা মণ্ডলৰ সদস্য হ'ব নোৱাৰিব অৰ্থাৎ আমাৰ যি পাৰ্লিয়ামেন্ট আছে বা আমাৰ যি লেজিসলেটিভ এছেম্বলি আছে তাৰ তেওঁ কি হ'ব নোৱাৰিব সদস্য হ'ব নোৱাৰিব ঠিক আছে কোনো লাভজনক পদত অৰ্থাৎ অফিস অফ প্ৰফিটত অধিষ্ঠিত থাকিব নোৱাৰিব ঠিক আছে অফিস অফ প্ৰফিট মানে কি অফিস অফ প্ৰফিট মানে হৈছে তেওঁ ধৰি লওক চৰকাৰৰ অধীনত কিবা চাকৰি কৰি থকা বা তেওঁ চৰকাৰৰ অধীনত কিবা এনেকুৱা ধৰণৰ চৰকাৰ মানে আধা ধৰি লওক অংশ থকা এনেকুৱা কোম্পানীত কিবা সিইও হৈ আছে কিবা এনেকুৱা ধৰণৰ তেওঁ হৈ থাকিব নোৱাৰিব তেওঁ অফিস অফ প্ৰফিটৰ পৰা অধিষ্ঠিত হৈ থাকিব নোৱাৰিব তেতিয়াহে তেওঁ ৰাজ্যপাল হিচাপে নিযুক্তি দিব পাৰিব ৰাজ্যপাল এজনৰ কাৰ্যকাল আৰু অপসাৰণ ৰাজ্যপাল এজনক কিমান বছৰ তেওঁ কাৰ্যকাল থাকে আৰু ৰাজ্যপাল এজনক কোনে অপসাৰণ বা কেনে ধৰণে অপসাৰণ কৰিব পাৰি ৰাজ্যপাল এজনক কাৰ্যকাল ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ সন্তুষ্টি সাপেক্ষে অৰ্থাৎ ডুৰিং দ্য প্লেজাৰ অফ প্ৰেচিডেণ্ট অৰ্থাৎ প্ৰেচিডেণ্টৰ আজ্ঞাত তেওঁ কি কৰে কাৰ্যভাৰ গ্ৰহণ কৰে ৰাজ্যপাল এজনৰ সাধাৰণতে কাৰ্যকাল 5 বছৰ কিন্তু ৰাষ্ট্ৰপতিয়ে যদি ইচ্ছা কৰে এবছৰ দিও তেওঁ সলনি কৰি দিব পাৰে এমাহ তেওঁ নিযুক্তি দিও সলনি কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে তেওঁ 5 বছৰো তেওঁ ৰাষ্ট্ৰপতিয়ে কি কৰিব পাৰে ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে তেওঁ ৰাখিব পাৰে যেহেতু ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে চলে অৰ্থাৎ আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ আছে ৰাষ্ট্ৰপতি কাৰ পৰামৰ্শ মতে চলে আমাৰ যি কেবিনেট মিনিষ্টাৰ আছে কেবিনেট মিনিষ্টাৰৰ পৰামৰ্শ মতে চলে গতিকে ৰাজ্যপালৰ নিযুক্তি আৰু অপসাৰণত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা থাকে অৰ্থাৎ ৰাষ্ট্ৰপতি কাৰ অধীনত কাম কৰে ৰাষ্ট্ৰপতিয়ে যি প্ৰধানমন্ত্ৰীৰ যি কেবিনেট মন্ত্ৰীসভা আছে কেন্দ্ৰীয় মন্ত্ৰীসভা আছে সেই কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অধীনত কাম কৰে তাৰ কাৰণে ৰাজ্যপাল এজনক সালসলনি বা ৰাজ্যপাল এজনক নিযুক্তি দিয়াৰ ক্ষেত্ৰতো কেন্দ্ৰীয় মন্ত্ৰীসভা বা কেন্দ্ৰীয় চৰকাৰ তাত কি থাকে হাত থাকে ঠিক আছে এতিয়া আমি চাই লওঁ কোন ৰাজ্যৰ ৰাজ্যপালক সলনি কৰা হৈছিল ৱেষ্ট বেংগলত আগতে আছিল RN ৰবি এতিয়া নতুনকৈ ক্ষমা কৰিব ৱেষ্ট বেংগলত নতুনকৈ নিযুক্তি দিয়া হৈছে RN ৰবি আৰু আগতে আছিলে CV আনন্দ বোস মহাৰাষ্ট্ৰত জিষ্ণুদেৱ বৰ্মা বিহাৰত লেফটেনেণ্ট গভৰ্ণৰ সাইদ আতা হাসনাইন তামিলনাডুত ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ নিযুক্তি দিয়া হৈছে তেওঁ কৰ আছে এডিশ্যনেল চাৰ্জ অফ উইথ গভৰ্ণৰ অফ কেৰালা অৰ্থাৎ তেওঁ কেৰালাৰ কি হৈ আছে ৰাজ্যপাল হিচাপে কাম কৰি আছে ঠিক আছে তেলেংগানাৰ শিৱ প্ৰতাপ শুক্লা হিমাচল প্ৰদেশত কবীন্দ্ৰ গুপ্তা নাগালেণ্ডত
নন্দকিশোৰ যাদৱ, ঠিক আছে। তাৰপিছতে ইউনিয়ন টেৰিটৰী দিল্লীত দিয়া আছে তৰণজিৎ সিং সন্ধু আৰু লাডাখত দিয়া আছে বিনয় কুমাৰ সাক্সেনা, ঠিক আছে। এই সকলক নতুনকৈ নিযুক্তি দিয়া আছে। ইয়াৰ ভিতৰত ধৰি লওক আপুনি যদি মনত ৰাখিব বিচাৰে তেতিয়াহ'লে নাগালেণ্ডৰ আপুনি মনত ৰাখিব পাৰে নন্দকিশোৰ যাদৱ, কাৰণ আমাৰ উত্তৰ পূবৰ ৰাজ্যৰ বিষয়ে সুধি দিব পাৰে। আমি আহিছোঁ নেক্সট। প্ৰথমে ইয়াৰ পৰা এতিয়া আমি এটা প্ৰশ্ন সমাধান কৰিম। প্ৰশ্নটো হ'ল যে তলৰ কোনখন আয়োগ বা সমিতিয়ে পৰামৰ্শ দিছিল যে ৰাজ্যপালজন ৰাজ্যৰ বাহিৰৰ এজন বিশিষ্ট ব্যক্তি হ'ব লাগে আৰু তেওঁৰ কোনো ৰাজনৈতিক সম্পৰ্ক থাকিব নালাগে, তেওঁ কাৰো লগত ৰাজনৈতিক সম্পৰ্ক থাকিব নালাগে বা তেওঁ ৰাজনৈতিক দলৰ সদস্য হৈ থাকিব নালাগে বুলি বা সক্ৰিয় ৰাজনীতিৰ সৈতে তেওঁ জড়িত থাকিব নালাগে বুলি কোনখন কমিটিয়ে পৰামৰ্শ প্ৰদান কৰিছিলে? এই কমিটিখনৰ নাম কি হয়? প্ৰথম, প্ৰশাসনিক সংস্কাৰ আয়োগ নহয়, ৰাজমান্নাৰ সমিতি নহয়, সংবিধানৰ কাৰ্যকৰী পৰ্যালোচনাৰ বাবে গঠিত ৰাষ্ট্ৰীয় আয়োগ নহয়, এই সমিতিখনৰ নাম হৈছে চৰকাৰীয়া আয়োগ, ঠিক আছে। চৰকাৰীয়া আয়োগ, এইখন শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি। এতিয়া আমি নেক্সট আমাৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে, সুখয় 30 MKI বিমান দুৰ্ঘটনা। সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ কাৰ্বি আংলঙত আমাৰ ভাৰতীয় বায়ুসেনাৰ এখন সুখয় 30 MKI বিমান দুৰ্ঘটনা হৈছে আৰু এই ঘটনাটো সংঘটিত হৈছে 5 মাৰ্চত ভাৰতীয় বায়ুসেনাৰ এখন সুখয় 30 MKI যুঁজাৰু বিমান অসমৰ কাৰ্বি আংলং জিলাত প্ৰশিক্ষণ তেওঁলোকে কৰি আছিলে। ট্ৰেইনিং কৰি থকা সময়তে কি হয়, দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তাতে দুজন পাইলটৰ মৃত্যু হয়। তেওঁলোক হৈছে স্কোৱাড্ৰন লিডাৰ অনুজ আৰু ফ্লাইট লেফটেনেণ্ট পূৰ্বেশ দুৰ্গাকাৰ, ঠিক আছে। তেওঁলোক দুজনে প্ৰাণ হেৰুৱায়। এতিয়া কথাটো হ'ল যে সুখয় 30 MKI বিষয়ে আমি কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লওঁ পৰীক্ষাৰ বাবে, যিটো আমাৰ গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই বিমানখনৰ নিৰ্মাতা কোন? এই বিমানখন যুটীয়াভাৱে নিৰ্মাণ কৰিছে সুখয় ডিজাইন ব্ৰু, ৰাছিয়াৰ এইটো বিমান নিৰ্মাতা সংস্থা হয়। আৰু আমাৰ ভাৰতৰ যি প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰে বা বিমান নিৰ্মাণ কৰে বা হেলিকপ্টাৰ নিৰ্মাণ কৰে এটা সংস্থা আছে হিন্দুস্তান এৰোনটিক্স লিমিটেড, অৰ্থাৎ HAL আৰু সুখয় ডিজাইন ব্যুৰোৱে দুয়োটা সংস্থাই যুটীয়াভাৱে এই সুখয় 30 MKI বিমানখন কি কৰিছে? নিৰ্মাণ কৰিছে। ইয়াৰ প্ৰকাৰ যদি সোধা হয়, ই এক যুটীয়া ইঞ্জিনযুক্ত, অৰ্থাৎ টুইন ইঞ্জিন, দুটা ইঞ্জিন আছে ইয়াত, ঠিক আছে। এটা ইঞ্জিনত নহয়, দুটা ইঞ্জিনত চলা এখন বিমান হয় আৰু বহুমুখী ভূমিকা পালন কৰে। এখনে মানে বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰে এই সুখয় 30 MKI বিমানখন, ঠিক আছে। ব্যৱহাৰ চাই লওক, আকাশী প্ৰতিৰক্ষা, আকাশৰ যি এয়াৰ ডিফেন্স মানে আকাশত প্ৰতিৰক্ষা দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়, বা দীৰ্ঘ দূৰত্বৰ আক্ৰমণ লং ৰেঞ্জ ষ্ট্ৰাইক কৰিবৰ কাৰণে বা ছাৰ্ভিলেঞ্চ আদিৰ কাৰণেও এই বিমানখন ব্যৱহাৰ কৰা হয়। এখন আমাৰ ভাৰতীয় বায়ুসেনাৰ এখন অতি গুৰুত্বপূৰ্ণ বিমান, ঠিক আছে। মনত ৰাখিব কথাটো হ'ল যে সুখয় 30 MKI হ'ল ভাৰতৰ প্ৰথমখন যুঁজাৰু বিমান যিয়ে ব্ৰহ্মোছ মিছাইল কঢ়িয়াই নিব পাৰে। এইখন হৈছে আমাৰ প্ৰথমখন বিমান আছিলে যুঁজাৰু বিমান, যিখনে আমাৰ যি ব্ৰহ্মোছ, ৰাছিয়া আৰু আমাৰ ভাৰতৰ মাজত যি ব্ৰহ্মোছ মিছাইল নিৰ্মাণ কৰা হৈছিলে, সেই ব্ৰহ্মোছ মিছাইল কি কৰিব পাৰে? কঢ়িয়াই নিব পাৰে, ঠিক আছে। এতিয়া আমি এটা প্ৰশ্ন চাই লওঁ। প্ৰশ্নটো হ'ল যে সুখয় 30 MKI বিমানৰ এটা প্ৰধান বৈশিষ্ট্য সুধিছে। প্ৰধান বৈশিষ্ট্যটো কি হ'ব? ই কেৱল ৰাডাৰ ধৰা পেলাব নোৱাৰা বিমান, ঠিক আছে। ৰাডাৰত অৰ্থাৎ ধৰা নপৰে এই বিমানখন। ই এক যুটীয়া ইঞ্জিনযুক্ত টুইন ইঞ্জিন বহুমুখী যুঁজাৰু বিমান। তাৰপিছতে কৈছে যে ইয়াক কেৱল প্ৰশিক্ষণৰ বাবেহে ব্যৱহাৰ কৰা হয়। ই কেৱল সমুদ্ৰ সীমাৰ নিৰীক্ষণ কৰে, ঠিক আছে। ইয়াত গোটেইকেইটাত অপশ্যন ক, গ আৰু ঘত কি কৈছে যে প্ৰতিটোতে এটা অপশ্যন আছে যে ই অকল এইটো কামহে কৰিব পাৰে বা ই সেইটো কামহে কৰিব পাৰে। কিন্তু আমি অপশ্যন নম্বৰ খটো যদি চাওঁ, ইয়াত কি কৈছে? ই এক যুটীয়া ইঞ্জিনযুক্ত অৰ্থাৎ টুইন ইঞ্জিনযুক্ত বহুমুখী বিমান। অৰ্থাৎ ওপৰত এই গোটেইকেইটাত কি হয়? গোটেইকেইটা অপশ্যন এটাত থাকে, সেইটো হৈছে খটোতে গোটেই ই কেৱল প্ৰশিক্ষণৰ কাৰণেও ব্যৱহাৰ কৰা হয়, সমুদ্ৰ সীমাৰ নিৰীক্ষণৰ কাৰণেও ব্যৱহাৰ কৰা হয় আৰু আকাশী প্ৰতিৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয়, লং ৰেঞ্জ ষ্ট্ৰাইক কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। তাৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ খটো, ঠিক আছে। তাৰপিছতে আমি 3 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছটো হৈছে যে গুৰুচৰণ দাসলৈ লাইফ টাইম লিবাৰেটেৰিয়ান এৱাৰ্ড, এজন সাহিত্যিকলৈ, আমাৰ ভাৰতবৰ্ষৰ এজন লেখক চিন্তাবিদ সাহিত্যিকলৈ কি দিয়া হৈছে? লাইফ টাইম লিবাৰেটেৰিয়ান এৱাৰ্ড দিয়া হৈছে। লেখকজন কোন হয়? বিশিষ্ট
ব্যক্তি গুৰুচৰণ দাসক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানীয় লাইফ টাইম লিবাৰ্টেৰিয়ান এৱাৰ্ড দিয়া হয়। এজন হৈছে সেই ব্যক্তিজন গুৰুচৰণ দাস। এতিয়া আমি জানি লওঁ আহক এই লাইফ টাইম লিবাৰ্টেৰিয়ান এৱাৰ্ড কি হয় আৰু গুৰুচৰণ দাস এই ব্যক্তিজনে কি কি কিতাপ লিখিছে বা কেনেকুৱা ধৰণৰ তেওঁ কাম কৰিছে। তেওঁ হৈছে প্ৰথম ভাৰতীয় যিয়ে এই বঁটাটো লাভ কৰিছে। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে মনত ৰাখিব। গুৰুচৰণ দাস হৈছে প্ৰথমজন ভাৰতীয় যিয়ে লাইফ টাইম লিবাৰ্টেৰিয়ান এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানকাৰী সংস্থাটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত লিবাৰ্টি ইণ্টাৰনেশ্যনেল, অৰ্থাৎ এই লিবাৰ্টি ইণ্টাৰনেশ্যনেলে কি দিয়ে, এই লাইফ টাইম লিবাৰ্টি এৱাৰ্ডটো দিয়া হয়। বঁটাৰ উদ্দেশ্য কি? বিশ্বজুৰি ব্যক্তিগত স্বাধীনতা, উদাৰবাদী চিন্তাধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। ঠিক আছে, সন্মিলন ক'ত হৈছিলে? 2026 চনৰ 7 আগষ্টত হ'বলগীয়া কাঠমাণ্ডুত অনুষ্ঠিত হ'বলগীয়া 40 সংখ্যক লিবাৰ্টি ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ছামিটত 82 বছৰীয়া দাসক এই সন্মানেৰে বিভূষিত কৰা হ'ব। অৰ্থাৎ সন্মিলন এতিয়াও হোৱা নাই, 7 পৰা 9 আগষ্টলৈকে ক'ত হ'ব? নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হ'ব এই সন্মিলন, আৰু এই সন্মিলনে তেওঁক এই লাইফ টাইম লিবাৰ্টি এৱাৰ্ডটো দিয়া হ'ব। ঠিক আছে, গুৰুচৰণ দাসৰ সাহিত্যিক অৱদান যদি আমি চাওঁ, তেওঁ এখন উল্লেখযোগ্য আৰু বেষ্ট চেলাৰ কিতাপ হ'ল ইণ্ডিয়া গ্ৰ'জ এট নাইট। এখন হৈছে তেওঁ এখন উল্লেখযোগ্য কিতাপ। এতিয়া আপোনালোকে পৰীক্ষাসমূহত কিতাপৰ কথা সুধি দিয়ে, এই কিতাপখন কোনজন সাহিত্যিকে লিখিছিলে বা কোনজন ব্যক্তিয়ে এই কিতাপখন লিখিছিলে। মষ্ট ইম্পৰ্টেণ্ট হয়, যিহেতু তেওঁ লাইফ টাইম লিবাৰ্টেৰিয়ান এৱাৰ্ড পাইছে। এইবাৰ হয়তো এক্সামত আহি যাব পাৰে যে ইণ্ডিয়া গ্ৰ'জ এট নাইট কিতাপখন কোনজন ব্যক্তিয়ে লিখিছিলে। এই গ্ৰন্থখন 2013 চনত ফিনেন্সিয়েল টাইমছৰ শ্ৰেষ্ঠ গ্ৰন্থ তালিকাটো অন্তৰ্ভুক্ত হৈছিল। ইয়াৰ উপৰি তেওঁৰ আন এখন বিখ্যাত গ্ৰন্থ হ'ল ইণ্ডিয়া আনবাউণ্ড। ঠিক আছে, এই দুখন মনত ৰাখিব, ইণ্ডিয়া গ্ৰ'জ এট নাইট আৰু ইণ্ডিয়া আনবাউণ্ড। ঠিক আছে, ইয়াৰ পৰা এতিয়া আমি যদি প্ৰশ্ন চাওঁ, প্ৰশ্নটো হ'ল 40 সংখ্যক লিবাৰ্টি ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ছামিট 2026 চনত ক'ত অনুষ্ঠিত হ'ব সুধিছে। ক'ত অনুষ্ঠিত হ'ব পাইছিলোঁ আমি? লিবাৰ্টি ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ছামিট 2026 ক'ত অনুষ্ঠিত হ'ব? আৰু সেই লিবাৰ্টি ইণ্টাৰনেশ্যনেল ৱৰ্ল্ড ছামিট অনুষ্ঠিত হ'ব কাঠমাণ্ডুত, নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত হ'ব, মনত ৰাখিব। তাৰপিছতে আমি নেক্সটটোত আহিছোঁ, ভাৰত ফিনলেণ্ড কৌশলগত অংশীদাৰিত্ব। অৰ্থাৎ ভাৰতৰ, কালিও মই এইটো আপোনালোকক আনিছিলোঁ, ফিনলেণ্ডৰ যিজন ৰাষ্ট্ৰপতি হয় আলেকজেণ্ডাৰ ষ্টাব, তেওঁ ভাৰতত আহিছে। ভাৰতত আহি কেইবাখনো চুক্তি কৰিছে। এতিয়া আমি চাই লওঁ তেওঁ কি কি চুক্তি কৰিলে আৰু ভাৰত আৰু ফিনলেণ্ডৰ মাজত কেনেকুৱা ধৰণৰ চুক্তি হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ভাৰত আৰু ফিনলেণ্ডৰ মাজৰ সম্পৰ্কক ডিজিটেলকৰণ আৰু স্থায়িত্ব কৌশলগত অংশীদাৰিত্ব, অৰ্থাৎ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ইন ডিজিটেলাইজেশ্যন এণ্ড ছাষ্টেইনেবিলিটিলৈ উন্নীত কৰা হৈছে। 3খন গুৰুত্বপূৰ্ণ চুক্তি কৰা হৈছে। এখন হৈছে মবিলিটি অৰ্থাৎ গতিশীলতাৰ ওপৰত, আন এখন হৈছে এনভাইৰনমেণ্টৰ ওপৰত, আৰু তৃতীয়খন হৈছে পৰিসংখ্যা ষ্টেটিষ্টিক্স আৰু এনভাইৰনমেণ্ট। ঠিক আছে, দ্বিপাক্ষিক বাণিজ্যৰ ওপৰত চুক্তি হৈছে। 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য লোৱা হৈছে। অৰ্থাৎ 1.3 বিলিয়ন আছিলে, ইয়াক দুগুণ কৰি পেলাই ব্যৱসায় বাণিজ্য বৃদ্ধি কৰাৰ কাৰণে নিৰ্ধাৰণ কৰা হৈছে 2030 চনৰ ভিতৰত। প্ৰযুক্তিগত সহযোগিতা হৈছে 6G প্ৰযুক্তিৰ বাবে এটা যুটীয়া টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব। এই নিউজটো কালি মই আনিছিলোঁ, কালি আনোতে আপোনালোকক বাকীখিনিতো ডিটেইলছত ক'লোৱেই। এতিয়া ইয়াৰ পৰা এটা ডিটেইলছত আৰু এটা ইম্পৰ্টেণ্ট কথা আহিল কাৰণে মই আনিব লগা হ'ল। আমাৰ অসমত যি নুমলীগড়ত আপোনাৰ বায়' ৰিফাইনেৰী হৈ আছে, বাঁহৰ পৰা যি বায়' ইথানল প্ৰস্তুত কৰা হৈ আছে, আৰু এই ক্ষেত্ৰত ফিনলেণ্ডৰ সহযোগত কি কৰা হৈছে, অসমৰ নুমলীগড়ৰ বিশ্বৰ বৃহত্তম বাঁহৰ পৰা বায়' ইথানল শোধনাগাৰ স্থাপন কৰা হৈছে। ঠিক আছে, ফিনলেণ্ডৰ সহযোগত কৰা হৈছে। এইটো মনত ৰাখিব, সুধিব পাৰে এক্সামত, মষ্ট ইম্পৰ্টেণ্ট হয়, আমাৰ অসমৰ ৰিলেটেড হয়। তাত নৰ্ডিক অঞ্চল, ফিনলেণ্ড যিহেতু নৰ্ডিক কাণ্ট্ৰি হয়, অৰ্থাৎ নৰ্ডিক অঞ্চলৰ দেশ হয়, তেনেকুৱা নৰ্ডিক অঞ্চলৰ দেশকেইখনৰ নামটো জানি লওক আপোনালোকে। এখন হৈছে ফিনলেণ্ড, ছুইডেন, নৰৱে, ডেনমাৰ্ক আৰু আপোনাৰ আইচলেণ্ড। ঠিক আছে, ফিনলেণ্ড, ছুইডেন, নৰৱে, ডেনমাৰ্ক, আইচলেণ্ড, নৰ্ডিক অঞ্চলৰ দেশ ফিনলেণ্ড, ছুইডেন, নৰৱে, ডেনমাৰ্ক, আইচলেণ্ড। এতিয়া আপোনালোকে ভাবি আছে চাগে কি নৰ্ডিক অঞ্চলৰ দেশ, নৰ্ডিক অঞ্চলৰ দেশ একো ডাঙৰ কথা নহয়। যিখন ৱৰ্ল্ড মেপ হয়, ৱৰ্ল্ড মেপৰ যি উত্তৰত যিহেতু এই দেশকেইখন আছে,
সেইকাৰণে তাক কি বুলি কোৱা হয় নৰ্ডিক নৰ্ডিক হৈছে এটা ফৰাচী শব্দত নৰ্ডিক মানে হৈছে উত্তৰ আৰু সেইকাৰণে উত্তৰত থকা দেশ কাৰণে তেওঁক কি বুলি কোৱা হয় নৰ্ডিক ফৰাচী শব্দৰ পৰা আহিছে নৰ্ডিক বুলি কোৱা হয় ঠিক আছে একো ডাঙৰ কথা নহয় একদম চিম্পুল কথা হয় এতিয়া আপুনি ফিনলেণ্ডৰ বিষয়ে কেইটামান কথা জানি লওক আমাৰ ভাৰতৰ লগত কি কৰিছে ফিনলেণ্ডৰ স্থপতিবিদ ফিনলেণ্ডৰ আৰ্কিটেক্টৰ সহযোগত ভাৰতে চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ যিখন ৰেলৱে দলং আছিলে সেইখন নিৰ্মাণ কৰিছিলে মনত ৰাখিব তাৰপিছত 2026 চনৰ আৰম্ভণিতে ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট সম্পন্ন হৈছে ইতিমধ্যে হৈ গৈছে সেইটো ঠিক আছে ভাৰতে এই বছৰ ফিনলেণ্ডৰ সৈতে যুটীয়াভাৱে ৱৰ্ল্ড চাৰ্কুলাৰ ইকনমি ফৰাম অনুষ্ঠিত কৰিব ঠিক আছে এইকেইটা হৈছে ইম্পৰ্টেণ্ট কথা মনত ৰাখিব এতিয়া আমি ইয়াৰ পৰা এটা প্ৰশ্ন আনিছোঁ প্ৰশ্নটো সমাধান কৰোঁ তলৰ কোনখন দেশ নৰ্ডিক দেশৰ অন্তৰ্ভুক্ত কিন্তু স্কেণ্ডিনেভিয়ান দেশৰ অন্তৰ্ভুক্ত নহয় এতিয়া মই বুজাই দিলোঁ যে নৰ্ডিক কি হয় নৰ্ডিক মানে যিসমূহ উত্তৰত আছে সেই দেশকেইখন এখন হৈছে ফিনলেণ্ড ডেনমাৰ্ক নৰৱে ছুইডেন আইচলেণ্ড এইখন যিখন আছে সেইখনক নৰ্ডিক বুলি কোৱা হয় আৰু স্কেণ্ডিনেভিয়ান মানে হৈছে স্কেণ্ডিনেভিয়ান দ্বীপত যিটো আইলেণ্ড আছে সেই স্কেণ্ডিনেভিয়ান আইলেণ্ডৰ অন্তৰ্গত যিকেইখন দেশ সেইকেইখনক কি বুলি কোৱা হৈছে আপোনাৰ স্কেণ্ডিনেভিয়ান বুলি কোৱা হৈছে ঠিক আছে এতিয়া কথাটো হ'ল যে নৰ্ডিকটো এটা ব্ৰড মানে নৰ্ডিক মানে উত্তৰ গোটেইকেইখন 5-6খন দেশ আছে সেই গোটেইকেইখনক বুজোৱা যায় কিন্তু স্কেণ্ডিনেভিয়ানে এটা সৰু সমষ্টিক বুজায় 2-3খন দেশ আছে সেই দ্বীপটোৰ অন্তৰ্ভুক্ত সেইকাৰণে সেইখনক স্কেণ্ডিনেভিয়ান বুলি কোৱা হয় তো কনফিউজ নহ'ব সেইটো আছিলে তো ডেনমাৰ্ক নহয় ডেনমাৰ্ক ফিনলেণ্ড নৰৱে নহয় আৰু ছুইডেনো নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ফিনলেণ্ড হয় ফিনলেণ্ড দেশখন নৰ্ডিক দেশৰ অন্তৰ্ভুক্ত কিন্তু স্কেণ্ডিনেভিয়ান দেশৰ অন্তৰ্ভুক্ত নহয় স্কেণ্ডিনেভিয়ানৰ অন্তৰ্ভুক্ত কোন ডেনমাৰ্ক ছুইডেন আৰু নৰৱে এই 3খন দেশ ক্লিয়াৰ তো আজি কাৰেণ্ট এফেয়াৰ্ছসমূহ আছিল ইমানেই গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ যিসমূহ আছিলে মই ইয়াতে এনেকুৱা ধৰণকৈ আনিব বিচাৰিছোঁ যাতে আপোনালোকে APSCৰ পৰা আৰম্ভ কৰি একেবাৰে লোৱাৰ গ্ৰেড পষ্টলৈকে যদি প্ৰস্তুতি চলাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰতিটো মানে ক্ষেত্ৰতে যাতে আপোনালোকে এইখিনি সহায় হয় অকল এটা এক্সামক লৈ পেলাই টাৰ্গেট কৰি পেলাই কৰা নাই APSCৰ পৰা আৰম্ভ কৰি মই কৈছোঁ একদম 4th গ্ৰেড চাকৰিটোলৈকে আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে এই কাৰেণ্ট এফেয়াৰ্ছসমূহে আপোনালোকক বহুত সহায় কৰিব বছা কাৰেণ্ট এফেয়াৰ্ছ হয় এইখিনি পৰীক্ষাত আহিব তো চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু পৰৱৰ্তী কাৰেণ্ট এফেয়াৰ্ছত পুনৰ লগ পাই আছোঁ ধন্যবাদ